গুড আফটাৰনুন। আজি দেওবাৰে এইটো ভিডিঅ' মই ৰেকৰ্ড কৰি আছোঁ। শুকুৰবাৰে আচলতে ভিডিঅ' মই বনাব নোৱাৰিলোঁ। শুকুৰবাৰে অকণমান পাৰ্চনেল কামৰ কাৰণে মই আচলতে পিছবেলা ফালে যাবগৈলগীয়া হ'ল, চ' সময় নাপালোঁ। কালিও নোৱাৰিলোঁ, চ' আজি মই বনাই দিছোঁ ভিডিঅ'টো। প্ৰথমতে এবাৰ চাই লওঁ আমাৰ শুকুৰবাৰে কেনেকুৱা ধৰণৰ মুভমেণ্ট আমাৰ নিফটি আৰু বেংক নিফটিয়ে দিলে, আৰু লগতে অহা কাইলৈ আচলতে সোমবাৰে আমি কেনেকুৱা ধৰণৰ মুভমেণ্ট বেংক নিফটি আৰু নিফটি পৰা পাব পাৰোঁ তাৰ এটা পৰিকল্পনা আমি আজিয়ে কৰি লওঁ। যিহেতু আমি অপশ্যন বায়াৰ হয়, মই সদায় চিঞৰি আহিছোঁ যে যদি আমি আগতীয়াকৈ প্লেনিংখিনি কৰি ৰাখোঁ, লেভেলখিনি অকণমান উলিয়াই ৰাখোঁ, তেতিয়াহ'লে লাইভ মাৰ্কেটত আমাৰ ট্ৰেড ল'বৰ কাৰণে অকণমান উজু হয়। বেলেগ উদ্দেশ্য একো নাই। দেখিবলৈ লেতেৰা হয়, জানো মই সেইটো, সদায় কাম নকৰিব পাৰে লেভেলবিলাকে, সেইটোও জানো মই। তথাপিও 50% চান্স থাকে যে আমাৰ লেভেলখিনিয়ে কাম কৰিব পাৰে বা আমাক সহায় কৰিব পাৰে, বছ সিমানেই। এতিয়া শুকুৰবাৰে আচলতে শুকুৰবাৰে যথেষ্ট ধুনীয়া মাৰ্কেট আছিলে। বহুতে হয়তো চাগে প্ৰফিট কৰিব পাৰিছে। সম্পূৰ্ণ বুলিছ মাৰ্কেট। নিফটি বেংক নিফটি দুয়োটাই 1.5% ওপৰত মুভমেণ্ট দিছে, চ' বিশেষ ক'বলগীয়া একো নাই। কিন্তু এটা বস্তু চাব, গেপ আপ অপেনিং হ'ল, গেপ আপ অপেনিং হোৱাৰ পিছতে প্ৰফিট বুকিং ষ্টাৰ্ট হৈ গ'ল। ষ্টাৰ্ট হৈ গৈ লগে ই লাহে লাহে তললৈ নামি আহিলে, আৰু নামি আহি পেলাই চাওক, আমি লেভেল আগৰ পৰাই বনাই ৰাখিছিলোঁ যে আপছাইডে আমি কেতিয়া মুভমেণ্ট আমি পাম বা আপছাইডৰ কাৰণে আমি কেতিয়া প্লেন কৰিব পাৰিম 24,200 ওপৰত। আৰু ঠিক 24,200 লেভেল পোৱাৰ লগে লগে এডাল ডাঙৰ ৰেড কালাৰতে হ'ব পাৰে, কিন্তু এটা হেমাৰ কেণ্ডেল বনাইছে চাওক। এইটো 10:30 যিডাল কেণ্ডেল চাওক, একদম প্ৰপাৰ হেমাৰ কেণ্ডেল বনাইছে নিফটিত। বেংক নিফটিটো অলমষ্ট এইটো সময়তে আচলতে হেমাৰ কেণ্ডেল বনাইছিলে মষ্টলি, হয়। এডাল প্ৰায় 10:30 বনাইছে, চ' তাৰপিছতে ধুনীয়া মুভমেণ্ট আচলতে দিছে। বেংক নিফটিটো দিছে আৰু নিফটিটো দিছে। এতিয়া মই মোটামুটি সেইদিনাখন শুকুৰবাৰে ঠিকে আছে, প্ৰফিট পাৰ্চেণ্টেজো ভাল। যদিও মোৰ এটা এছ এল গুচি গ'ল, তথাপি মই ৰিকভাৰী কৰিও যথেষ্ট পইণ্ট থাকি গ'ল। এছ এল হ'ল মানে এছ এল দিবলগীয়া হ'ল এটা কাৰণেই, এই যিটো 10:10 দেখিছেনে, মানে 10টা বজাত এডাল হেমাৰ কেণ্ডেল বনিলে, ঠিকে আছিলে। মই তেতিয়াই এণ্ট্ৰি কৰিবৰ কাৰণে মই ৰেডি আছিলোঁ, কিন্তু তাৰ পিছৰডালো আচলতে হেমাৰ কেণ্ডেলে হয় অলপ, চ' সেইটো কাৰণে ৰখি দিলোঁ। তাৰপিছত যেতিয়া এডাল ডজি বনিলে 10:10, মই সেই ডজিডালৰ ওপৰত আচলতে মাৰ্কেটখন গুচি যাব বুলি মই প্লেন কৰিছিলোঁ, কিন্তু মই প্লেন কৰাৰ পিছতে ৰেড কেণ্ডেলডাল আহি পেলাই মোৰ এছ এল লৈ ল'লে। যিহেতু মই ডজি কেণ্ডেলডালৰ তলতে আচলতে মই এছ এল প্লেচ কৰিছিলোঁ। কম হয়, 7-8 পইণ্টৰ আছিলে এছ এল, সেইটো হিট হৈ গ'ল। নেক্সট 2 নম্বৰটো এছ এলটো হিট হ'ল, সেইটো এই ডজিডালত 10:20। ইয়াৰো মই ল' ৰাখি পেলাই আচলতে মই টাৰ্গেট লৈছিলোঁ আপছাইডৰ কাৰণে, কিন্তু দেখিলেনে 10:25 যিডাল কেণ্ডেল আহিলে ৰেড কালাৰ, সেইডালে মই এছ এল লৈ গুচি গ'ল। তো দুটা এছ এল মই ৰাতিপুৱাই খাইছোঁ। বেছি পইণ্টৰ নহয় বাৰু, কাৰণ ডজি যিহেতু কেণ্ডেলডাল এডাল সৰু আছিলে, এডালো সৰু, 10:20ডালো সৰু আছিলে, আৰু যিডাল 10:10 আছিলে সেইডালো সৰু আছিলে, চ' সেইটো কাৰণে এছ এল বেছি পইণ্টৰ যোৱা নাছিলে। কিন্তু যেতিয়া মই হেমাৰডাল পাই গ'লোঁ, হেমাৰৰ ওপৰত মই ট্ৰেড লোৱাৰ পিছত যেনিবা মোটামুটি প্ৰফিটো পালোঁ আৰু প্লাছ ৰিকভাৰীও হৈ গুচি গ'ল। চ' সেইটো কাৰণে ইম্পৰ্টেণ্ট হয় লেভেলবিলাক, দেখিছে। আৰু টাৰ্গেট যি দুটা আছিলে, 24,300 আমাৰ টাৰ্গেট, প্ৰথম টাৰ্গেট আছিলে, সেইটোও হিট কৰিলে। 24,375 আছিলে নিফটিত, সেইটোও হিট কৰিলে, আৰু তাৰ ওপৰতো যথেষ্ট গুচি গ'ল। এতিয়া যদি আমি প্লেন কৰিবলৈ হয় সোমবাৰৰ কাৰণে, কাইলৈ কাৰণে, তেতিয়াহ'লে আমাৰ কেনেকুৱা হ'ব প্লেনিংখিনি। এতিয়া চাওক, 24,500 ওপৰত আচলতে আমাৰ মাৰ্কেটখন টিকি গ'ল। চ' এইটো এটা বুলিছ ছিগমেণ্টত বা বুলিছ মুভমেণ্টত বা বুলিছ চেণ্টিমেণ্টত মাৰ্কেটখন আছে বুলি এতিয়া আমি ধৰিব পাৰোঁ, যিহেতু 24,500 ওপৰত ছাষ্টেইন কৰিলে। কাইলৈ কি হ'বতো পিছৰ কথা, কিন্তু যিহেতু শুকুৰবাৰে ছাষ্টেইন কৰি গ'ল, চ' সেইটো কাৰণে আমি প্ৰথমতে ধৰি লৈছোঁ যে এটা মাৰ্কেটখন হয়তো এটা বুলিছ চেণ্টিমেণ্টত আকৌ আহিছে, ৰিভাৰ্চেলত আহিছে। চ' সেইটো কাৰণে আমাৰ কাৰণে এই যিটো 24,480 লেভেল আছিলে, সেইটো আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব। এতিয়া কেনেবাকৈ যদি কাইলৈ 24,480 লেভেলটো নিফটিয়ে ব্ৰেক কৰি দিয়ে, তেতিয়াহ'লে আমি ডাউন চাইডে প্লেন কৰিব পাৰিম। ডাউন চাইড বিল' 24,480,
24,480 তলত আমি ডাউন চাইডে মুভমেণ্ট প্লেন কৰিব পাৰোঁ। কলৈলৈকে পাৰোঁ? 24,375 যিটো এইটো লেভেল আছিলে 24,375 এইটো আমাৰ ফাৰ্ষ্ট টাৰ্গেট থাকিব আৰু 24,300 এইটো আমাৰ 2 নম্বৰ টাৰ্গেট থাকিব। ঠিক আছে, বুজি পালানে? যদিহে 24,480 তলত মাৰ্কেট কাইলৈ টিকি যায় তেতিয়াহ'লে আমি 24,375 24,375 আমাৰ ফাৰ্ষ্ট টাৰ্গেট হ'ব আৰু 24,300 আমাৰ ছেকেণ্ড টাৰ্গেট হ'ব, কাৰণ এই দুটা লেভেলতে হয়তো পুনৰ নিফটিয়ে ছাপোৰ্ট ল'বলৈ চেষ্টা কৰিব পাৰে। মই এতিয়াই 24,200 লেভেললৈ নাযাওঁ। যদি 24,200 লেভেললৈ মাৰ্কেট আহে ডেফিনেটলি চাগে এবাৰ ছাপোৰ্ট ল'বলৈ চেষ্টা কৰিবই কৰিব। আপচাইডে যদি আমি এতিয়া প্লেন কৰিবলৈ হয় তেতিয়াহ'লে 24,600 ৰেজিষ্টেঞ্চ আছে, কিন্তু ইয়াক আমি এতিয়া ডাউন আনিব লাগিব। ডাউন আনি 24,560 24,560 আপচাইড মুভমেণ্টৰ কাৰণে 24,560 ওপৰত যদি মাৰ্কেটখন টিকি যায় তেতিয়াহ'লে আমি আপচাইডে আপসাইড এবভ 24,560 24,500 ওপৰত যদি মাৰ্কেটখন টিকি যায় তেতিয়াহ'লে আমি আপসাইডে প্ৰথমটো মুভমেণ্ট আমি পাব পাৰোঁ, যাৰ আমাৰ টাৰ্গেট আমি ৰাখিব পাৰোঁ 720। আপসাইডৰ কাৰণে টাৰ্গেট আমি ৰাখিব পাৰোঁ 720, কিন্তু এটা বস্তু কৈছোঁ যে 720লৈকে যে মাৰ্কেটখন যাব তেনেকুৱা নহয়, হয়তো ই তাৰ বহুত ওপৰলৈ গুচি যাব, সেইটো বেলেগ কথা। কিন্তু 650 মান পোৱাৰ লগে লগে টাৰ্গেট আপুনি বুক কৰিবলৈ চেষ্টা কৰিব, যিমানটো পাৰে মেক্সিমাম কোৱান্টিটি বুক কৰিবলৈ চেষ্টা কৰিব, কাৰণ 700ৰ আশে পাশে যিহেতু চেলিং অহাৰ পচিবিলিটি যথেষ্ট আছে। আৰু 720 যদি কাইলৈ ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে 24,900 ফালে মাৰ্কেট আমি গতি কৰা দেখিবলৈ পাব পাৰোঁ। চ' আপচাইডৰ কাৰণে আমাৰ প্লেনিংটো কেনেকুৱা হ'ব? যদি 24,560 ওপৰত মাৰ্কেট টিকি যায় তেতিয়াহ'লে আমি 24,720 টাৰ্গেট লৈ পেলাই আমি ট্ৰেড কৰিব পাৰোঁ আপচাইডে। খালি 24,720লৈকে বহি নাথাকিব, তাৰ আগতে যিমানটো পাৰে প্ৰফিট বুকিং কৰি ল'ব। এতিয়া ডেইলি টাইম ফ্ৰেমত এবাৰ ইয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হৈছে চাই লওঁ। শুকুৰবাৰে আচলতে মই নিজেও এইখিনি চাবলৈ ইমান সময়ে নাপালোঁ। ডেইলি ষ্ট্ৰাকচাৰত যদি চাওঁ, ডাউন আহি আছিলে লাহেকৈ ছাপোৰ্ট ল'লে, প্ৰায় 24,000 লেভেলটোত ছাপোৰ্ট লৈ লাহে লাহে এতিয়া এই যিডাল আজি যোৱা শুকুৰবাৰে কেণ্ডেল বনাইছে, গ্ৰীণ কালাৰত এডাল ভাল কেণ্ডেলে বনাইছে, তথাপি ৰেজিষ্টেঞ্চ আছে, মানে 24,700ত ৰেজিষ্টেঞ্চ আছে। চ' সেইটো কাৰণে 24,700ত আশে পাশে যদি মাৰ্কেট যায় যিমান পাৰে প্ৰফিট বুক কৰিবলৈ চেষ্টা কৰিব যদি আপচাইডে প্লেন কৰে। ছাপোৰ্টো ডেইলি লেভেলত যদি চাবলৈ যাওঁ 24,000 আমাৰ আচলতে ষ্ট্ৰং ছাপোৰ্ট হিচাপে কাম কৰি আছে তলৰ পৰা। চ' সেইটো কাৰণে এনেই পজিটিভে আছে, ষ্ট্ৰাকচাৰটো নিগেটিভ হৈ যোৱা নাই, পজিটিভ হ'বলৈ চেষ্টা কৰিছে। চ' সেইটো কাৰণে বৰ্তমান কোনো ধৰণৰ আমি ডিচিশ্যন ডাইৰেক্ট নলওঁ। কাইলৈ কেনেকুৱা ধৰণৰ মুভমেণ্ট দিব তাৰ ওপৰত বেছ কৰি পেলাইহে আমি এই কেণ্ডেলডালৰ ওপৰত যদি কাইলৈ দিনটোতো আমাক গ্ৰীণ কালাৰত ক্লজিং দি দিয়ে তেতিয়াহ'লে মাৰ্কেটে হয়তো যিটো তাৰ প্ৰিভিয়াছ হাই আছিলে প্ৰিভিয়াছ হাই ব্ৰেক কৰিবৰ কাৰণে যোৱাৰ পচিবিলিটি বহুত বাঢ়ি যাব আচলতে। এতিয়া এবাৰ বেংক নিফটি চাই লওঁ আহক। বেংক নিফটিও একে ধুনীয়া মুভমেণ্ট দিলে শুকুৰবাৰে। প্ৰথম অৱস্থাত গেপ আপ খুলিলে, গেপ আপ খুলিয়ে প্ৰফিট বুকিং ষ্টাৰ্ট হৈ গ'ল। ডাউন আহিলে, ডাউন আহি পেলাই আমি ধুনীয়াকৈ লেভেল বনাই ৰাখিছিলোঁ 49,800 দেখিছেই, তাৰ আগৰ ভিডিঅ' চালেই গম পাব। 49,800ৰ ওপৰত আমি আপচাইডৰ কাৰণে প্লেন কৰিছিলোঁ। ঠিক 49,800তে আচলতে ধুনীয়া এডাল হেমাৰ কেণ্ডেল ছাপোৰ্ট বনাই পেলাই লাহে লাহে মাৰ্কেট ওপৰলৈ গুচি গ'ল। মই আচলতে বেংক নিফটিত ট্ৰেড কৰা নাছিলোঁ, চ' সেইটো কাৰণে ইয়াত মই নিজৰ পাৰ্চনেল একো নকওঁ। কিন্তু যদি ভালকৈ চাই এটা বস্তু মন কৰিছেনে, যেনেকৈ আমি টাৰ্গেট ৰাখিছিলোঁ যে
প্ৰথম টাৰ্গেট আমি ক'ত ৰাখিছিলোঁ যে যদি 49,800ৰ ওপৰত আমি ট্ৰেড লওঁ তেতিয়াহ'লে 50,000 আমি প্ৰথম টাৰ্গেট ৰাখিছিলোঁ আৰু 50,250 আমি 2 নম্বৰ টাৰ্গেট ৰাখিছিলোঁ। আমাৰ দুইটা টাৰ্গেটে হিট হৈ পেলাই 50,450ৰ ওপৰত গৈ মানে 500ৰ ওপৰত ধুনীয়া ক্লজিং দিলে। চ' যেতিয়া এটা ৰাউণ্ড লেভেলৰ ওপৰত বিশেষকৈ 500 বা এনেকৈ 1000 ৰাউণ্ড লেভেলৰ ওপৰত যেতিয়া ক্লজিং দিয়ে আমি আচলতে সেই ক্লজিংটো পজিটিভ বুলিয়ে ধৰি লওঁ, মাৰ্কেটখনৰ চেণ্টিমেণ্টটো পজিটিভ বুলিয়ে ধৰি লওঁ। চ' ধৰি লৈছোঁ এতিয়াও মাৰ্কেট পজিটিভ ছাইডতে যাবলৈ চেষ্টা কৰিছে, কিন্তু কাইলৈ ক্লজিংটো ইম্পৰ্টেণ্ট হ'ব আচলতে। যদি কাইলৈও পুনৰ বুলিছ মুভমেণ্ট দি পেলাই পজিটিভ ক্লজিং কৰি দিয়ে তেতিয়াহ'লে আমি আপছাইডে মাৰ্কেটে আৰু যথেষ্ট মুভমেণ্ট দিব বুলি আমি এটা পৰিকল্পনা কৰিব পাৰোঁ। এতিয়া কাইলৈ কাৰণে কেনেকুৱা ধৰণৰ আমাৰ প্লেনিং হ'ব পাৰে বেংক নিফটিত সেইখিনি এবাৰ চাই লওঁ আহক। এতিয়া এই যিটো আমি লেভেল পাইছিলোঁ 50,450, এইটোৱে আচলতে আমাক এতিয়া ছাপৰ্টৰ কাম কৰিব। চ' ডাউন চাইডে যদি আমি প্লেন কৰিবলৈ হয় কাইলৈ তেতিয়াহ'লে আমি যেতিয়ালৈকে 50,450 ব্ৰেক নহয় তেতিয়ালৈকে আমি ডাউন চাইডে প্লেন নকৰোঁ। ডাউন চাইড বিল' 50,450, যদিহে কেনেবাকৈ মাৰ্কেটে 50,450 ব্ৰেক কৰি ছাষ্টেইন হৈ যায় বা এটা বস্তু চাব, যদিহে ৰাউণ্ড লেভেল আমাৰ 50,500 সেইটো ব্ৰেক কৰি পেলাই যদি 50,450ও ব্ৰেক কৰি দিয়ে তেতিয়াহ'লে আমি পুনৰ 50,250 আৰু 50,000 এই দুটা টাৰ্গেট লৈ পেলাই ডাউন চাইডে প্লেনিং কৰিব পাৰোঁ। আৰু তাতকৈ তললৈ বৰ্তমান প্লেন নকৰোঁ, কিন্তু যদি 49,800ও পায় ইয়াত যেনেহ'লেও মাৰ্কেটে ছাপৰ্ট ল'ব। চ' সেইটো কাৰণে আমি দুটা টাৰ্গেটে ৰাখিম, 50,250 আৰু 50,000 এই দুটাই টাৰ্গেট লৈ পেলাই আমি কাইলৈ দিনটোৰ কাৰণে যাম, যদিহে আমি ডাউন চাইডে মুভমেণ্ট প্লেন কৰোঁ। আৰু ডাউন চাইডে মুভমেণ্ট আমি কেতিয়া প্লেন কৰিম, যদিহে 50,450 ব্ৰেক কৰি দিয়ে বেংক নিফটিয়ে। আৰু আপছাইডৰ কাৰণে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যাব এতিয়া 50,600ৰ লেভেলটো। 50,600ৰ লেভেলটো above upside above 50,600, 50,600ৰ ওপৰত আমি আপছাইডে প্লেন কৰিব পাৰিম। আৰু আমাৰ টাৰ্গেট থাকিব মিনিমাম 50,850, আৰু 50,850 যদি কেনেবাকৈ ব্ৰেক কৰে তেতিয়াহ'লে 51,050 আমাৰ 2 নম্বৰটো টাৰ্গেট। চ' 50,850 এইলৈকে বেংক নিফটিয়ে সহজে মুভমেণ্ট দিব পৰা এটা পচিবিলিটি আছে। চ' সেইটো কাৰণে 50,600ৰ ওপৰত মাৰ্কেটখন টিকিব লাগিব। যদিহে 50,600ৰ ওপৰত মাৰ্কেটখন টিকি যায় তেতিয়াহ'লে আপছাইডে আমি 50,850 টাৰ্গেট লৈ পেলাই আমি যাব পাৰোঁ। আৰু কেনেবাকৈ যদি আপোনালোকে এটা বস্তু চাব, 50,850 আশে পাশে কিন্তু চেলিং অহাৰ পচিবিলিটি আছে দেই। সেইটো কাৰণে যিমানটো পাৰে প্ৰফিট 50,850 পোৱাৰ আগতে বুক কৰি ল'বলৈ চেষ্টা কৰিব আৰু কম কোৱান্টিটি লৈ পেলাই ওপৰলৈ যাব পাৰে। আৰু কেনেবাকৈ যদি দেখে বোলে নহয় 50,850 ওপৰত অলপ সময় টিকি পেলাই মাৰ্কেটখন ওপৰলৈ যাবলৈ চেষ্টা কৰিছে তেতিয়াহ'লে আকৌ কোৱান্টিটি এড কৰিব পাৰে, 51,050লৈকে আমি টাৰ্গেট পাব পাৰোঁ। 51,000 যিহেতু চেলাৰ আছে যথেষ্ট, 51,050 ওপৰত যদি মাৰ্কেটখন কেনেবাকৈ টিকি যায় তেতিয়াহ'লে যিটো শ্বৰ্ট কাভাৰিং আহিব সেইটোতে আচলতে 51,200-250লৈকে মুভমেণ্ট আমি পাই যাব পাৰোঁ বেংক নিফটিত। চ' ইমান দূৰলৈকে প্লেন নকৰোঁ, দুটা টাৰ্গেট লৈ পেলাই যাম, 850 আৰু 51,050। বাকী লাইভ মাৰ্কেটত দেখা যাব কেনেকুৱা ধৰণৰ মুভমেণ্ট বেংক নিফটিয়ে কাইলৈ দিয়ে। যদিহে ভাল মুভমেণ্ট দিয়ে তেতিয়াহ'লে আপছাইডে আমি প্লেন কৰিম, যদিহে আমাৰ যিটো লেভেল আছে 50,600ৰ ওপৰত ছাষ্টেইন কৰে, আৰু ডাউন চাইডে প্লেন কৰিম যদিহে 50,450 ওপৰত 450 মাৰ্কেটে ব্ৰেক কৰি দিয়ে। ঠিক আছে, ইয়াৰ আমি ডেইলি ষ্ট্ৰাকচাৰটো এবাৰ চাই লওঁ। ডাঙৰ চাৰ্টত আচলতে ষ্ট্ৰাকচাৰটো চালে অকণমান কেনেকুৱা মুভমেণ্ট দি আছে ষ্ট্ৰাকচাৰটো ধৰিব পাৰি। এতিয়াও এটা ডাউন ট্ৰেণ্ডতে আছে আচলতে, কিন্তু ই আপছাইডে যাবলৈ চেষ্টা কৰিছে। এই যিডাল কেণ্ডেল দেখিছে ইয়াৰ ওপৰত যদি কাইলৈ দিনটো ধুনীয়া এডাল গ্ৰীণ কালাৰ কেণ্ডেল দি দিয়ে তেতিয়াহ'লে
আমি এটা বস্তু ধৰিব পাৰিম যে ই লাহেকে যিটো তাৰ ডাউন চাইডে মুভমেণ্ট আছিলে সেইটো ব্ৰেক কৰি আপ চাইডে যাবলৈ ই পুনৰ ৰেডি হৈছে। কিন্তু এই কেণ্ডেলডাল যিডাল শুকুৰবাৰে বনাইছে এইডাল কেণ্ডেলত আচলতে এটা বস্তু চাওক, যিটো ট্ৰেণ্ড বনি আহিছে ডাউন চাইডে সেইটো এতিয়ালৈকে ব্ৰেক কৰা নাই ই আচলতে। নিজে চালেই ধৰিব পাৰিব এই যিটো আমাৰ সেইডাল 4 জুলাইত যিডাল কেণ্ডেল বনাইছিলে অকণমান হেমাৰ টাইপৰ ৰেড কালাৰৰ, সেইডালৰ পৰা যদি আপুনি তললৈ চাই কালিলৈকে বস্তুটো ডাউন চাইডে আহি থকাই দেখিব ন। চ' ই চেষ্টা কৰিছে আপ চাইডে যাবলৈ। আমাক কাইলৈ দিনটো ইম্পৰ্টেণ্ট হ'ব। কাইলৈ যদি এডাল বুলিছ কেণ্ডেল দি দিনটো ক্ল'জ কৰে তেতিয়া আমি ধৰি ল'ব পাৰিম যে ই লাহেকৈ হয়তো ওপৰলৈ যাবলৈ চেষ্টা কৰিব। ঠিক আছে, বাকী অপশ্যন বায়াৰ হিচাপে মই সদায় এটা কথাই কওঁ যে দিনটোত আমি 3টা বা 4টা ট্ৰেড আমাৰ মেক্সিমাম আচলতে, যদি সম্ভৱ হয় 2টা ট্ৰেডতে আমি আমাৰ যিটো টাৰ্গেট থাকে সেইটো এচিভ কৰিব পাৰিলে ভাল। আৰু টাৰ্গেট আমাৰ কিমান থাকে 40 পইণ্টৰ। মই পাৰ্চনেলি 40 পইণ্টৰ টাৰ্গেট লৈ যাওঁ দিনটোত। কোৱান্টিটি নিজৰ ওপৰত কথা, কোনোবাই হয়তো এটা লট লৈ কৰিব, কোনোবাই 10টা লৈ কৰিব, সেইটো নিজৰ ওপৰত কথা। কিন্তু যদি আমি 40 পইণ্টছ লৈ পেলাই যাওঁ, টাৰ্গেট লৈ যাওঁ, আৰু SL সদায় 30 পইণ্টছৰ আমি ৰাখোঁ। বাকী যি কি নহওক ভালকৈ ট্ৰেড কৰিব কাইলৈ। আৰু কিবা যদি বিশেষ মুভমেণ্ট দেখোঁ মই তেতিয়াহ'লে আপডেট কৰিম কাইলৈ লাইভ মাৰ্কেটত। ধন্যবাদ।